Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। সো আজিৰ আমাৰ টপিক হৈছে ৰাগিয়াল বস্তু বা ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ, ড্ৰাগছ এণ্ড এলকহল এবিউজ। এতিয়া ড্ৰাগছ মানেনো কি? ড্ৰাগছ হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা ছাবষ্টেন্স যাক যদি আমি আমাৰ শৰীৰৰ ভিতৰত ইন্ট্ৰডিউচ কৰোঁ, সোমাই দিওঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ ভিতৰত কিছুমান পৰিৱৰ্তন আহে, আমাৰ শৰীৰৰ ভিতৰত কিছুমান প্ৰভাৱ পৰে। এতিয়া ড্ৰাগছবোৰৰ ভিতৰত গোটেইবোৰ ড্ৰাগছ নহয়, তাৰমানে একচুৱেলি ড্ৰাগছ মানে হৈছে কি মেডিচিন, ঔষধ। যিটো মেডিচিন যদি আমি যিমানখিনি প্ৰেছক্ৰাইব কৰা হয় বা আমি যদি এটা সীমাবদ্ধ হিচাপে লওঁ তেতিয়াহ'লে ঠিকে আছে। যদি আমি এই মেডিচিন যদি এক্সেচিভ ইউজ কৰোঁ, যথেষ্ট পৰিমাণে যদি ইউজ কৰোঁ, তেতিয়াহ'লে ই আমাক আসক্তি আনি দিয়ে। আমি এইটোৰ প্ৰতি কি হৈ যাওঁ, তোমাৰ এডিক্টেড হৈ যাওঁ। এতিয়া গোটেইবোৰ মেডিচিনে নহয়, যিবোৰ মেডিচিনৰ হেল'চিনেজেনিক ইফেক্ট আছে, সেইবোৰ মেডিচিনে আমাক আসক্তি আনিব পাৰে। আৰু এই মেডিচিনবোৰৰ পৰা আমাৰ যিটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত ইয়াৰ ইফেক্ট পৰে, যিটো মানুহৰ কাৰণে কোনোপধ্যেই ঠিক নহয়। গতিকে সদায় মেডিচিন বা ঔষধ লিমিটত ব্যৱহাৰ কৰিব লাগে, কেতিয়াও এক্সেচিভ এমাউণ্টত ব্যৱহাৰ কৰিব নালাগে, যাৰ ফলত যাতে আমাৰ কিবা ধৰণৰ আসক্তি হ'ব পাৰে। এতিয়া চোৱা, সাধাৰণতে যিবোৰ যুৱক যুৱতীসকলৰ মাজত ড্ৰাগছ আৰু মদজাতীয় বস্তুৰ আকৰ্ষণ বেছি বুলি কোৱা হয়, আৰু ইয়াৰ পৰিসংখ্যাৰ তথ্য আছে। কাৰণ যুৱক যুৱতীসকলে যেতিয়া কিবা ফেইলাৰ অনুভৱ কৰে, কিবা ট্ৰুথক ফেচ কৰিব নোৱাৰে, সেইটো সময়ত যুৱক যুৱতীসকলে ড্ৰাগছ ব্যৱহাৰ কৰে। আৰু সাধাৰণতে যিবোৰ য়ংষ্টাৰ আছে সেইবোৰৰ ক্ষেত্ৰত ড্ৰাগছৰ ব্যৱহাৰ বেছি হোৱা দেখিবলৈ পোৱা যায়। এইটো এটা চিন্তনীয় বিষয়, যিহেতু এইবোৰৰ কুপ্ৰভাৱ শৰীৰত পোনপটীয়াকৈ পৰে, আৰু এইবোৰ বস্তু পৰিহাৰ কৰি সুস্বাস্থ্য বজাই ৰাখিবলৈ যুৱক যুৱতীসকলক উপযুক্ত শিক্ষা দিব লাগে। তাৰমানে কি হয় যে ড্ৰাগছৰ যিটো তোমাৰ এফেক্ট আছে সেইটো শৰীৰৰ ওপৰত ডিৰেক্টলি পৰে। ড্ৰাগছ লোৱাৰ লগে লগে মানুহে টোপনি যেন ফিল কৰে, শৰীৰ দুৰ্বল হৈ যায়, মূৰে কাম নকৰে। চ' যিবোৰ মানুহৰ ফেইলাৰ হৈ আছে, কিবা কামত কৃতকাৰ্য হ'ব পৰা নাই, সেইবোৰ লোকে সাধাৰণতে ড্ৰাগছ লৈ এইবোৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰে। কিন্তু ইয়াৰ কুপ্ৰভাৱ যথেষ্ট পৰিমাণে বেছি হয়, ইয়ে শৰীৰৰ অংগ প্ৰত্যংগসমূহক যথেষ্ট ক্ষতি কৰিব পাৰে। সেইকাৰণে যুৱক যুৱতীসকলক উপযুক্ত এডুকেশ্যনৰ সহায়ত এইবোৰৰ পৰা দূৰত ৰখাটো অতিকৈ প্ৰয়োজনীয়। যিবোৰ অপব্যৱহৃত ড্ৰাগছ আছে, অপব্যৱহৃত ড্ৰাগছৰ ভিতৰত এটা হৈছে অপিঅইড। অপিঅইড মানে হৈছে যিবোৰ পেইন কিলাৰবোৰ যে আছে, পেইন কিলাৰ বা পেইন ৰিলিভাৰ যিবোৰ আছে, যিবোৰ আমি পেইনৰ সময়ত লোৱাৰ পিছত আমি পেইনৰ পৰা মুক্তি পাওঁ। চ' এইবোৰে আমাৰ পেইনৰ যিটো ইণ্টেনচিটি আছে সেইটো লাহে লাহে কমাই আনে। এনেকুৱা নহয় যে আমাৰ যিটো পেইন আছে সেইটো কমি যায়, পেইন যেনেকুৱা আছিল তেনেকুৱাই থাকে, জাষ্ট ব্ৰেইনৰ যিটো অংশই আমাক পেইনৰ পাৰচেপশ্যন দি আছিলে, পেইনৰ ফিলিংছ দি আছিলে ব্ৰেইনৰ, সেইটো অংশত কিছুমান পৰিৱৰ্তন হয়, কিছুমান চেঞ্জেছ হয় সেইটো অংশত, যাৰ কাৰণে আমি যিটো পেইন আছে পেইনটো ভালদৰে ফিল কৰিব নোৱাৰোঁ, আৰু আমি পেইনৰ পৰা মুক্তি পোৱা যেন আমাৰ লাগে। চ' এনেকুৱা ধৰণৰ অপইড কিছুমান হৈছে, যেনেকুৱা আছে তোমাৰ মৰফিন এটা অপইড, তাৰপিছত আছে অক্সিকডন, দেন হাইড্ৰকন। ইয়াৰে যিটো মৰফিন আছে সেইটো চিভিয়াৰ পেইনত দিয়া হয়, তাৰমানে চাৰ্জাৰীৰ জাষ্ট আগত যদি
পেইনৰ কাৰণে যদি সাৰ্জাৰী কৰা হৈ আছে তেতিয়াহ'লে সেইটো সময়ত আৰু সাৰ্জাৰীটো ইমিডিয়েট পিছত মৰফিন দিয়া হয়, হাইড্ৰকডন দিয়া হয় যদি সৰু সুৰা ইনজুৰি হয় বা তোমাৰ সৰু সুৰা সাৰ্জাৰী হয় তেতিয়াহ'লে হাইড্ৰিকডন নামৰ অপইডটো ব্যৱহাৰ কৰা হয়। চ' আমি কি গম পালোঁ যে যিকোনো ধৰণৰ মেডিচিনে আমাৰ সেইটো এৰিয়াত যিটো এৰিয়াত কিবা হোৱাৰ কাৰণে আমি খাইছোঁ তাতে একো পৰিৱৰ্তন নকৰে, পৰিৱৰ্তন কৰে ক'ত? আমাৰ ব্ৰেইনত। চ' ব্ৰেইনত কেনেকৈ পৰিৱৰ্তন কৰে? ব্ৰেইনত কিছুমান গ্ৰাহক থাকে, কিছুমান ৰিচেপ্টৰ থাকে। এই ৰিচেপ্টৰসমূহৰ লগত ইহঁতে ক্ৰিয়া কৰি পেলাই আমাৰ ব্ৰেইনৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া যিবোৰ ৰিচেপ্টৰ আছে যেনেকুৱা আমাৰ অপইডৰ কাৰণে অপইড জাতীয় যিবোৰ ড্ৰাগছ আছে সেইবোৰৰ কাৰণে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, পৌষ্টিক নলী, তাৰপিছত আমাৰ যিটো স্পাইনেল কৰ্ড আছে সেইবোৰত যিবোৰ গ্ৰাহক আছে সেই গ্ৰাহকসমূহত ইহঁতে এফেক্ট কৰা দেখা যায়। তাৰমানে অপইডবোৰে প্ৰটিনৰ সংস্পৰ্শলৈ আহে আৰু অপইডৰ যিবোৰ গ্ৰাহক আছে সেইবোৰ ক'ত থাকে? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, পৌষ্টিক নলী, স্পাইনেল কৰ্ড এইবোৰত থাকে। চ' আমি যদি এই অপইডবোৰ, এই পেইন কিলাৰবোৰ, মৰফিন, অক্সিকডন, তাৰপিছত হাইড্ৰকন এইবোৰ যদি হেভি ড'জত লওঁ, হেভি ড'জত ল'লে কি হ'ব? আমাৰ যিটো শ্বসন প্ৰণালী আছে, শ্বাস প্ৰশ্বাস আছে সেইটো লাহে লাহে কমি আহিব। যেতিয়া এনেদৰে লাহে লাহে কমি আহিব এটা সময়ত কি হ'ব? আমাৰ মৃত্যু মুখত আমি পৰিম। আৰু এনেকুৱা ধৰণৰ মেডিচিন লোৱাৰ পিছত, এনেকুৱা ধৰণৰ মেডিচিন লোৱাৰ লগে লগে ইমিডিয়েট যিবোৰ এফেক্ট আমি ফিল কৰোঁ সেইবোৰ হৈছে টোপনি যেন লগা, মূৰ ঘূৰোৱা, তাৰপিছত ব্ৰেইনে একো বস্তু ভাবিব নোৱাৰে, কনফিউজ যেন লাগে। এনেকুৱা ধৰণৰ ছাইড ইফেক্ট আমি ইজিলি ফিল কৰোঁ। আৰু এইবোৰ কোনে কৰে? যিবোৰ মানুহে ট্ৰুথ ফেচ কৰিব নোৱাৰে সেইবোৰ মানুহে এইবোৰৰ হেভি ড'জ লয় যাতে টোপনি আহি থাকে, ব্ৰেইনে একো ভাবিব নোৱাৰে। চ' যেনেকুৱা কিছুমান মানুহে যদি অনবৰতে যদি ফেইলাৰ ফেচ কৰি আছে তেনেকুৱা মানুহে এইবোৰ ড্ৰাগছ লয়। দিছ ইজ ভেৰি ৰং কিউকি তোমাৰ ফেইলাৰ যিটো আছে সেইটো লাইফৰ এটা পাৰ্ট হয়। গতিকে ইয়াক কেতিয়াও এভইড কৰাৰ কাৰণে ড্ৰাগছ ল'ব নালাগে, ইয়াক ফেচ কৰিব লাগে আৰু ফেইলাৰৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ যিটো শিকিব লাগে। ড্ৰাগছ ইজ নট এ চলিউশ্যন। চ' ফ্ৰিকুৱেণ্টলি আমি ইয়াক ইউজ কৰিলে আমি ইয়াৰ প্ৰতি আসক্ত হৈ যাম, আমি এডিক্টেড হৈ যাম। গতিকে এইটো কেতিয়াও কৰিব নালাগে। আৰু তোমালোকে ফিলেই কৰিছা চাগে, যদি তোমালোকে কেতিয়াবা যদি পেইন কিলাৰ ব্যৱহাৰ কৰিছা, চাবা পেইন কিলাৰ লোৱাৰ লগে লগে আমাৰ শৰীৰ অৱস হৈ আহে, টোপনি যেন লাগে, একো শৰীৰত বল নাথাকে, একো কৰিবলৈ মন নাযায়, জাষ্ট শুই থাকিবলৈ মন নাযায়, একো টেনশ্যন নাহে, একোৱে নাহে। গতিকে সেইকাৰণে মানুহে ইয়াৰ হেভি ড'জ ব্যৱহাৰ কৰে যিটো কোনোপধ্যেই ঠিক নহয়। চ' অপইড যিটো আছে অপইডৰ এটা এক্সাম্পল হৈছে হিৰ'ইন। হিৰ'ইন যিটো আছে হিৰ'ইনটো হৈছে এটা বগা ৰঙৰ গোন্ধহীন আৰু তিতা স্ফটিক জাতীয় দ্ৰব্য। বগা গোন্ধ নথকা তিতা স্ফটিক জাতীয় ড্ৰাগছ হৈছে হিৰ'ইন। হিৰ'ইনটো হৈছে ডাইএচিটাইল মৰফিন। ডাই কেনেকৈ হয় ইয়াৰ নেক্সট পেজত এটা ছবি আছে তাতে মই দেখুৱাই দিম। ডাইএচিটাইল মৰফিন হয় আৰু ইয়াক কি কৰা হয়? যিবোৰ পপী উদ্ভিদ আছে, পপী উদ্ভিদৰ পৰা ইয়াক তৈয়াৰ কৰা হয়। পপী উদ্ভিদৰ দেহৰসৰ পৰা ওলাই পেলাই ইয়াক তৈয়াৰ কৰা হয়। তাৰমানে কিছুমান গছ তোমালোকে চাগে দেখা পাইছা যিটো গছৰ ফুল বা কাণ্ড যেতিয়া তুমি ছিগি দিয়া তাৰ পৰা বগা ৰঙৰ কিছুমান ৰস নিঃসৰণ হয়। চ' এই পপী গছৰো তেনেকুৱা ধৰণৰ বগা ৰঙৰ দেহৰস আছে আৰু এই দেহৰসৰ পৰা হিৰ'ইন নামৰ ড্ৰাগছটো প্ৰস্তুত কৰা হয়। হিৰ'ইন ড্ৰাগছ লোৱাৰ লগে লগে মানুহ বিমৰ্ষ হৈ যায় আৰু দৈহিক কাৰ্যবোৰ তাৰমানে
লেহেম হৈ যায়। এইটো ডিপ্ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে, ডিপ্ৰেজেণ্ট বুলি কোৱা হয়। চ' ইয়াৰ কাৰণে বিমৰ্ষ হৈ যায়, তাৰমানে একো ভাবিব গুণিব পৰা অৱস্থাত নাথাকে, শৰীৰৰ বেলেগ কাৰ্যবোৰো লেহেম হৈ যায়, তাৰমানে শ্ল' ডাউন হৈ যায়। চ' আৰু এটা ড্ৰাগছ আছে যাৰ নাম হৈছে কেনাবিনয়িডবোৰে সাধাৰণতে কেনাবিনয়িড যিবোৰ আছে এইবোৰ আমাৰ ব্ৰেইনৰ কেনাবিনয়িড নামৰ কিছুমান গ্ৰাহক আছে, ৰিচেপ্টৰ আছে, সেইবোৰৰ সৈতে সংস্পৰ্শলৈ আহি পেলাই ইয়াৰ কাম কৰে। আৰু এই কেনাবিনয়িডবোৰক প্ৰাকৃতিক কেনাবিনয়িড বা ভাং নামৰ উদ্ভিদৰ যিটো ফুল আছে, পুষ্পবিন্যাস আছে, সেইটোৰ পৰা ইয়াক এক্সট্ৰাক্ট কৰা হয়, সেইটোৰ পৰা ইয়াক উলিয়াই অনা হয়। আৰু কিছুমান কেনাবিনয়িডৰ নাম হৈছে যেনেকুৱা ধৰণৰ আছে তোমাৰ মাৰিজুৱানা, হাছিছ, চৰছ, গাঞ্জা, এইবোৰ হৈছে একোটা কেনাবিনয়িড ষ্টিভিয়া ভাং নামৰ এবিধ উদ্ভিদৰ ফুলৰ পৰা তৈয়াৰ কৰা হয়। এইবোৰ দ্ৰব্য সাধাৰণতে নাকেৰে টানি বা মুখেৰে খাই গ্ৰহণ কৰা হয়, আৰু এইবোৰ বস্তু ৰক্ত সংবহন তন্ত্ৰ আৰু হৃদপিণ্ডৰ ওপৰত সকলোৰে প্ৰভাৱ পৰে। তোমালোকে চাগে এইটো ড্ৰাগ চাইছা য'ত মানুহে নাকেৰে আৰু মুখেৰে টানি পেলাই যে লয়, তোমালোকে চিনেমাবোৰত চাগে চাইছা, সেইটো হৈছে কেনাবিনয়িড। যদি কেনাবিনয়িড অতিমাত্ৰা ব্যৱহাৰ কৰা হয় তেনেহ'লে ই হাৰ্টত এফেক্ট কৰে, ই আমাৰ হৃদপিণ্ডৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে, আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমত ই এফেক্ট কৰে। নেক্সট ড্ৰাগছবিধৰ নাম হৈছে কোকেইন। কোকেইন যিটো ড্ৰাগছ আছে এইটো এলকলইডৰ পৰা সৃষ্টি হোৱা এবিধ ড্ৰাগছ হয়। এলকলইড অবটেইন, তাৰমানে এলকলইড হিচাপে ইয়াক পোৱা যায় ককা উদ্ভিদৰ পৰা। এতিয়া যিটো ককা উদ্ভিদ আছে, ককা উদ্ভিদৰ পৰা কফিও প্ৰস্তুত কৰা হয়। কোকেইন নামৰ ড্ৰাগছবিধো প্ৰস্তুত কৰা হয়। কোকেইন যিটো ড্ৰাগছ আছে সেইটো বৰ বেছি ষ্ট্ৰং ড্ৰাগ হয়, আৰু এইটো কোকেইন লোৱাৰ লগে লগে কি হৈ যায়, আমাৰ যিটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো যথেষ্ট পৰিমাণে উত্তেজিত হৈ যায়, কাৰণ ইয়াতে ডপামাইন নামৰ এবিধ নিউৰ'ট্ৰান্সমিটাৰ থাকে, আৰু সেইকাৰণে ইয়াক লোৱাৰ লগে লগে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো যথেষ্ট পৰিমাণে শক্তিশালী হৈ যায়, লগে লগে মানুহ বহুত বেছি এনাৰ্জেটিক ফিল কৰে, অনবৰতে কথা কৈ থাকে, হেলুচিনেশ্যন ফিল হয়। আৰু ককাইনক কিছুমান খেলুৱৈ আছে যিবোৰে ককাইনৰ অপব্যৱহাৰ কৰে, কাৰণ ককাইন লোৱাৰ লগে লগে যিহেতু এনাৰ্জি আহি যায়, গতিকে সিহঁতে কিছুমানে ককাইন ব্যৱহাৰ কৰিব পাৰে। চ' এতিয়া যে কৈছিলোঁ ইয়াতে কি থাকে, ডপামিন নামৰ নিউৰ'ট্ৰান্সমিটাৰ থাকে, সেইটোৱে কৈছে যে ই ডপামিন নামৰ স্নায়ু পৰিবাহকৰ সঞ্চালনত ব্যাঘাত জন্মায়। কোকেইন সাধাৰণতে কোক বা ক্ৰেক বুলি কোৱা হয়। ই ফৰহনি মাৰি নাকেৰে টানি লোৱা হয়, ইও নাকেৰে টানি লোৱা ঔষধ হয়। কোকেইনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উত্তেজিত কৰি অতিৰিক্ত উৎসাহ যোগান ধৰে। বহুত বেছি মানুহ এক্সাইটেড হৈ যায় কোকেইন লোৱাৰ লগে লগে, যিহেতু ষ্ট্ৰং ড্ৰাগ হয়, যথেষ্ট পৰিমাণে ষ্ট্ৰং ড্ৰাগ হয়। ইয়াক নাকেৰে লোৱা হয়, নাকেৰে লোৱাৰ লগে লগে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো উত্তেজিত হৈ যায়, আৰু অতিৰিক্ত পৰিমাণে ইয়াত উৎসাহ আহে। মাত্ৰাধিক সেৱনে ভ্ৰম সৃষ্টি কৰে, হেলুচিনেশ্যন, যেন এনেকুৱা লাগে যে কোনোবাই মাতি আছে, কিবা শব্দ আহি আছে। হেলুচিনেশ্যন মানেতো জানাই ভ্ৰম হয়, আচলতে তোমাক কোনোবাই মাতা নাই বা কিবা চাউণ্ড হোৱা নাই, কিন্তু তুমি ব্ৰেইনেৰে শুনি আছা। আন সুপৰিচিত ভ্ৰম উদ্ভৱ কৰা উদ্ভিদ হ'ল এট্ৰপা, বেলাডোনা আৰু ধুতুৰা।
আজিকালি কিছুমান খেলুৱৈয়ে ভাংজাতীয় দ্ৰব্য সেৱন কৰে। চ' ভাঙো উদ্ভিদৰ পৰা তৈয়াৰ কৰা কিছুমান ভ্ৰম উদ্ভৱ কৰা, তাৰমানে ভ্ৰম হেলুচিনেশ্যন তৈয়াৰ কৰা, আৰু কিছুমান ড্ৰাগৰ নাম হৈছে এট্ৰবেলাডোনা নামৰ এবিধ ড্ৰাগছ আছে যিয়ে ভ্ৰম তৈয়াৰ কৰিব পাৰে। আৰু ধুতুৰাটো তোমালোকে চাইছাই চাগে, ধুতুৰা গছৰ পৰাও ভ্ৰম উৎপন্ন কৰিব পাৰি। আৰু কেনাবিনইডছ যিটো আছে, কেনাবিনইডছটো বহুত খেলুৱৈসকলে ব্যৱহাৰ কৰে, যিটো মই অলপ আগত কৈছোঁ। খেলুৱৈসকলে ব্যৱহাৰ কৰাৰ লগে লগে সিহঁতে ষ্ট্ৰং ফিল কৰে, সিহঁতৰ এনাৰ্জি আহে, এক্সাইটেড হৈ যায় আৰু ভালদৰে খেলিব পাৰে। গতিকে সিহঁতে ব্যৱহাৰ কৰে, কিন্তু এইটো আচলতে ব্যৱহাৰ নহয়, অপব্যৱহাৰ হৈ যায়।